হাইলাকান্দিত বানৰ ভয়াবহ পৰিস্থিতি কাটাখাল নৈৰ বাঢ়নী পানী স্তব্ধ জনজীৱন ২০০ শতাধিক পৰিয়াল পানীৰ তলত মোহনপুৰত মথাউৰি ছিগাৰ ফলত বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বানাক্ৰান্তৰ পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান নধৰাৰো অভিযোগ উত্থাপন হৈছে লালামুখ চাহ বাগিচাৰ প্ৰায় ১০০টা পৰিয়ালে পথৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আৰু সবিশেষ জনাব আমাৰ সাংবাদিক অৰূপ সেনে হয় মানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ কেইবাখন মাতৰি ছিঙিছে কাটাখালৰ কেইবাখন মাতৰি ছিঙি দেখা গৈছে হাইলাকান্দি জিলাৰ বিভিন্ন গাঁও এতিয়া পানীৰ তলত বুৰ গৈছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ মোহনপুৰ এলেকাত আৰু মোহনপুৰ যি গড়পানী পথ আছে আমাৰ সহযোগক অনুৰোধ কৰি আছোঁ দৃশ্য দেখাবলৈ এই গড়পানী পথত একাটোমান পানী আছে আৰু যাৰ ফলত এয়া যি স্থানীয় লোক আছে তেওঁলোকে এতিয়া জলবন্দী হৈ পৰিছে আৰু এই যি গাঁৱৰ যি স্থানীয় লোক আছে তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু দেখা পাবলৈ পাইছে আপোনালোকে এই যি গাঁৱৰ এতিয়ালৈকে কিন্তু হাইলাকান্দি জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো আশ্ৰয় শিবিৰ খুলি দিয়া নাই আৰু তেওঁলোকক যি উদ্ধাৰ কাৰ্য এতিয়াৰ বাহিনী উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব পৰা নাই এতিয়ালৈকে যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে আমাৰ লগত ইয়াৰ যি স্থানীয় জনপ্ৰতিনিধি জিলা পৰিষদ আছে জিলা পৰিষদৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দুদিন যি মাতৰি ছিঙিছিলে যোৱা দুদিন আগতে তাৰ ফলত এতিয়া দেখা গৈছে মোহনপুৰ গাঁৱত বহুত অঞ্চল এতিয়া বহুত গাঁও এতিয়া পানীৰ তলত তাত বুৰ গৈছে আৰু যাৰ ফলত এতিয়ালৈকে বহু অসুবিধাৰ সন্মুখীন হৈছে কি ক'ব আপুনি চাওক আজি যিটো ইয়াত ফ্লাড আহিছে যিটো পানী মানে আজি ৩ দিনলৈকে মানুহ গৃহবন্দী অৱস্থাত আছে এতিয়া আলগাপুৰৰ গোটেই মানে যিটো ফ্লাড হৈছে এইটো পূৰা মাথাউৰি যিটো আছে এইটো মানে ভালকৈ কাম নকৰাৰ কাৰণে এইটো হৈছে আজি চাওক আপুনি মই 2 দিন আগৰ পৰা মই ঘূৰি আছোঁ পূৰা এৰিয়াত আজি নাৰায়ণপুৰ মানে অঞ্চলত যাওক গভৰ্ণমেণ্টে কোটি কোটি টকা দিলে কিন্তু ইয়াত পেন ইতিমধ্যে কাম হোৱা নাই কাম নোহোৱাৰ কাৰণে আজি মাথাউৰি মানে ইয়াত মানে চলিছে ইয়াত মাথাউৰি ভাঙাৰ কাৰণে আজি ইয়াত মানে ইমান ফ্লাড হৈছে এতিয়া আলগাপুৰ মানে একদম ভয়ানক অৱস্থাত আছে মানে গোটা আলগাপুৰ অঞ্চল এতিয়ালৈকে চাওক মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমান সহায় কৰিব লাগিছিলে এতিয়ালৈকে সহায় কৰা নাই মোৰ এটা ফেমিলি আছিলে ইয়াত এই মোহনপুৰ মানে মথুৰা ব্ৰিজৰ ওচৰত এতিয়া উদ্ধাৰ কৰাৰ কাৰণে মানে 9জন মানুহ ইয়াত আবদ্ধ আছিলে মই SDRF পঠাইছোঁ SDRF ফোন কৰি মই পঠাইছোঁ উদ্ধাৰ কৰাৰ কাৰণে এই মানুহবিলাকে এনেকুৱা আবদ্ধ হৈছে তেওঁলোকে সাঁতাৰ নাজানে তেওঁলোক কেনেকুৱা আহিব ৰাস্তাত এমনভাৱে আবদ্ধ হৈছে ইয়াত মই মানে SDRF মানে বাহিনী পঠাইছোঁ ইয়াত আৰু মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে মানে এই মানুহ আৰু হাইলাকান্দিত এয়া বানৰ ভয়াবহ পৰিস্থিতি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ পুজাৰিছে সকল বানাক্ৰান্ত কিয়নো প্ৰশাসনে পৰ্যাপ্ত সা সুবিধা তেওঁলোকক প্ৰদান নকৰাৰ অভিযোগ